ৰেডি হ'লোঁ ৰাইজসকল ওলাইছোঁ এতিয়া বন্ধু বান্ধৱীসকল আহি পাই গ'লোঁ। এইখনেই হ'ল মোৰ মাহঁতৰ ঘৰ চোতালখন। আৰু এতিয়া মই আহি দেখিলোঁ কলপাতৰ ৰভা দি মানে চোতালত ধুনীয়াকৈ ৰভাখন পাতি থৈছে। কাৰণ আজি আছে আমাৰ সাঁচতীয়া সভা বুলি কয়। আমাৰ যিহেতু অলপ দিনৰ আগতে আমাৰ বোৱাৰী আমাৰ মাজৰ পৰা গুচি গ'ল, বহুত দিন বেমাৰ পৰিলে। সেইকেইদিনত কিন্তু মই আপোনালোকক কাকো দেখুৱাব পৰা নাই, আমাৰ বোৱাৰী যিহেতু ঢুকাই গ'ল। তাৰ শ্ৰাদ্ধ আছে, তাৰ আগতে এইখন কৰি ল'বলগীয়া হয়। আমাৰ চোতালৰ সভা বুলি কৈ দেখিছে এখন ৰভাখন পাতি থৈছে। আৰু মই আহি পালোঁ, দেখিছোঁ ভকত আহি পোৱা নাই। ভকতৰ কাৰণে চবেই ৰখি আছে। আকৌ এইফালে 2-এজনমান আহি বহি আছে, কাম কিছুমান কৰি আছে। তাতে মই আজি আহি পাই দেখিছোঁ চবেই নিজে ভাগে নিজে বহি আছে। এখন সৰু সুৰা কাম জটাইছে, কাৰণ এখন কৰি ল'ব লগা হয় যেতিয়া কৰিছে। এইফালে মই আহি দেখিলোঁ ধুনীয়াকৈ বহি আছে, এপাদুহঁতে বহি আছে, বৌহঁতে বাহিৰত বহি আছে। কিন্তু ঠাণ্ডা দিনৰ কথাটো ৰ'দ কাচলিত ৰক্ষা কৰি আছে ভকতৰ কাৰণে। তাৰপিছত বাহিৰত মাত দি আৰু এইফালে নিচাদুহঁতকো মাত দিলোঁ ভকতসকল। আৰু এইফালে নাতিনীবিলাক ইফালে সিফালে খেলি আছে। নাতিনী কিন্তু বয়সত বহুত হৈ গ'লোঁ দেই, নাতিনী পাই গ'লোঁ। তাৰপাছতে আহিলোঁ এইফালে ভিতৰত সোমাই জুইশালত সোমাই আহিলোঁ। জুইশালত সোমাই দেখিলোঁ এয়া বৌৱে নাতিনী লৈ আছে আমাৰ, কিন্তু পৰিয়ালটো বহুত ডাঙৰ হৈ গৈছে দেই। এয়া বাই মোক দেখি হাই কৈছে। আকৌ এফালে মনত বেয়াও লাগিলে, এনেকৈ জীৱনটো আধৰুৱা হৈ ভাইটি হয় ই মানে এয়াই জীৱনটো দেখি মোৰ বেয়াও লাগিলে। কিন্তু সিহঁতৰ মুখত হাঁহি আৰু বৌহঁতৰ মুখত হাঁহি দেখি আমাৰ গজালি এতিয়া আমাৰ গজালি হয়। আইতা ক'লোঁ, কিন্তু আমাৰ পৰিয়ালতো মানুহ বহুত বেছি বাঢ়ি গৈছে। এইবোৰ নতুন নতুন আলহী আহিছে ক'ব লাগিব। আমাৰ নাতি পাই গৈছোঁ। তাৰপিছতে বৌহঁতে নাতিনীৰ লগত খেলি আছে, এফালে চাহ তাহ বনাই আছে। আৰু বৌৱে বাৰে বাৰে কৈ আছে মোক, ওলাবি আকৌ আমাকো মোবাইলত বুলি। তাৰপিছতে এয়া হ'ল ভতিজা বোৱাৰী। আৰু এইফালে বৌহঁতে জা জলপান ঠিক কৰি আছে। তাকে মই অকণমান ভিডিঅ' কৰি দিলোঁ। এই জলপান দি আছে আৰু চাই এয়া বৌ হাঁহি চাবি আৰু দেই আমাৰ। কিন্তু এইবিলাক দেখি বহুত ভাল লাগিলে, কাৰণ এইখন ঘৰতে জন্ম হৈছিলোঁ, ইয়াতেই ডাঙৰ হৈছিলোঁ, শৈশৱ দিনকেইটা ইয়াতে কটালোঁ। তাকে আপোনালোকৰ মাজতো অকণমান সাঁচি থ'ব মন গ'ল। বিশেষটো একো নাই বাৰু, দেখাবলগীয়া কোনো তেনেকুৱা নহয়। আমিতো একেবাৰে দুখীয়া মানুহ, টকা পইচা নাই। এইফালে টকা পইচা নহ'লেতো আজিকালি কোনে চিনি পায় ন। তাকে মই সেই বুলি নহয়, স্মৃতি হিচাপে ৰাখি থ'ম বুলি আজি মই ভিডিঅ'টো কৰিলোঁ মাহঁতৰ ঘৰৰ। বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিলে? ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবচোন। আৰু এইফালে সভাৰ মাজত দেখিছে এই লৈ আছে যে এই ভাইটি ল'ৰাটো মাকৰ কোলাত থকা সময় ক'ব লাগিব। এতিয়া মাকৰ সময় বছৰ নহয় ক'ব লাগিছে, দুখৰ কথা। আৰু দেউতাৰ লগত দেউতাই শিকাই আছে আৰু ভাইটি ল'ৰাটোৱে সেয়া কৰি আছে। ভকতকো এবাৰ দেখুৱাই দিলোঁ।